Hello everyone, welcome back to my online class Economics. Economicsৰ যোৱা খণ্ডত আৰ্টছ আৰু কমাৰ্চৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ জাতীয় আয় গণনা নামৰ চেপ্টাৰটোৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডত আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰাৰ বাবে মই চেষ্টা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল জাতীয় আয় কাক বোলে? উত্তৰ এখন দেশত এটা বছৰত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ বজাৰ মূল্যক জাতীয় আয় বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল অৰ্থনীতি এখনত দেশ এখনত বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন হয়। এই যে উৎপাদিত হোৱা সামগ্ৰীসমূহৰ বজাৰ মূল্যক জাতীয় আয় বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, জাতীয় আয় গণনাত মধ্যৱৰ্তী দ্ৰব্যৰ মান অন্তৰ্ভুক্ত কৰা হয়নে? উত্তৰ, জাতীয় আয় গণনাত মধ্যৱৰ্তী দ্ৰব্যৰ মান অন্তৰ্ভুক্ত কৰা নহয়, কেৱল চূড়ান্ত বা অন্তিম দ্ৰব্যৰ মানহে অন্তৰ্ভুক্ত কৰা হয়। এইটো মনত ৰাখিবা, যাৰ সহায়ত সামগ্ৰী উৎপাদন কৰা হয় তাক মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয়। এই মধ্যৱৰ্তী দ্ৰব্যৰ মানসমূহ আমি জাতীয় আয় গণনাত অন্তৰ্ভুক্ত কৰিব নালাগে। কিয় নালাগে ৩ নম্বৰ প্ৰশ্নটো চালে আমি গম পাম। নেক্সট প্ৰশ্ন, যে জাতীয় আয় গণনাত মধ্যৱৰ্তী দ্ৰব্যৰ মান কিয় অন্তৰ্ভুক্ত কৰিব নালাগে? নাইবা জাতীয় আয় গণনাত কেৱল চূড়ান্ত দ্ৰব্য বা অন্তিম দ্ৰব্যৰ মানহে কিয় অন্তৰ্ভুক্ত কৰা হয়? নাইবা দ্বি গণনা অৰ্থাৎ ডাবল কাউণ্টিং সমস্যা এৰাই চলিবৰ কাৰণে কি কৰা হয়? উত্তৰ, জাতীয় আয়ত বা জাতীয় আয় গণনাত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰহে মান অন্তৰ্ভুক্ত কৰা হয়, মধ্যৱৰ্তী দ্ৰব্যৰ মান অন্তৰ্ভুক্ত কৰা নহয়। দ্বি গণনা বা ডাবল কাউণ্টিং এৰাই চলিবৰ কাৰণে এনে কৰা হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা, জাতীয় আয় যেতিয়া তোমালোক গণনা কৰিবা, তোমালোক কাউণ্টিং কৰিবা, তেতিয়া মনত ৰাখিবা মধ্যৱৰ্তী দ্ৰব্যৰ মান অন্তৰ্ভুক্ত নকৰিবা, কেৱল ফাইনেল গুডছ বা চূড়ান্ত দ্ৰব্যৰ মানহে অন্তৰ্ভুক্ত কৰিবা। কিহৰ কাৰণে এনে কৰিব লাগে? যাতে ডাবল কাউণ্টিং নহয়, যাতে বাৰে বাৰে গণনা কৰিব লগা নহয়, দ্বি গণনা সমস্যা যাতে নহয়, এই দ্বি গণনা এৰাই চলিবৰ কাৰণে এনে কৰা হয়। মই তোমালোকক আৰু ভালকৈ বুজাই দিবৰ চেষ্টা কৰিছোঁ। কেইবাটাও পৰ্যায় পাৰ হৈ সামগ্ৰী এটা উৎপাদন কৰা হয়। প্ৰতিটো পৰ্যায়ৰ মূল্য বেলেগ বেলেগকৈ হিচাপ কৰিলে শুদ্ধ জাতীয় আয় পোৱা যাবনে? নিশ্চয় পোৱা নাযায়। সেইবাবে জাতীয় আয়ত কেৱল অন্তিম বা চূড়ান্ত দ্ৰব্যৰ মানহে অন্তৰ্ভুক্ত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মন কৰিবাচোন, হোটেলত তোমালোক যেতিয়া ৰুটি খাবলৈ যোৱা, তোমালোকে ৰুটিৰ দামটো যিমান হয় সেইটো দিয়া, সেইটো হৈছে চূড়ান্ত দ্ৰব্য। কিন্তু ৰুটি বনোৱাতে যে আটা ব্যৱহাৰ কৰিছিল, পানী ব্যৱহাৰ কৰিছিল, সেই পানীৰ দাম, আটাৰ দাম যদি বেলেগ বেলেগকৈ তোমাৰ পৰা লয়, ৰুটিৰ দাম বেলেগ বেলেগকৈ তোমাৰ পৰা লয়, তেনেহ'লে কোৱাচোন তোমালোকৰ বাবে সেইটো শুদ্ধ হ'বনে? নিশ্চয় শুদ্ধ নহয়। কাৰণ কেইবাবাৰো হিচাপ কৰিব লাগিব। এই কেইবাবাৰো যাতে হিচাপ নহয়, ডাবল কাউণ্টিং নহয়, সেইকাৰণে ৰুটিৰ দামটো একে চূড়ান্ত দ্ৰব্যৰ পৰা ল'ব লাগিব, অৰ্থাৎ কেৱল ৰুটিৰ দামটো আমি পৰিশোধ কৰিব লাগিব। তাত আটাৰ দাম, পানীৰ দাম, অন্যান্য খৰচবিলাক কি হৈ আছে? সোমাই আছে। সেইকাৰণে কোৱা হয় জাতীয় আয়ত কেৱল অন্তিম বা চূড়ান্ত দ্ৰব্যৰ মানহে অন্তৰ্ভুক্ত কৰা হয়। জাতীয় আয়ৰ চক্ৰবৎ প্ৰবাহ কাক বোলে? যে জাতীয় আয় চক্ৰাকাৰ গতিৰে বিভিন্ন খণ্ডৰ মাজত ঘূৰি ফুৰে। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ দেশৰ যিখিনি আয় ইনকাম, সেই ইনকামখিনি মনত ৰাখিবা সদায় এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ এনেদৰে ঘূৰি ফুৰে। জাতীয় আয় চক্ৰাকাৰ গতিৰে উদ্যোগৰ পৰা ঘৰুৱা খণ্ডলৈ, ঘৰুৱা খণ্ডৰ পৰা উদ্যোগ খণ্ডলৈ যে ঘূৰি ফুৰে, ইয়াকে জাতীয় আয়ৰ চক্ৰীয় প্ৰবাহ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল বুজিবৰ বাবে মই ধৰি লৈছোঁ, ধৰা হ'ল অৰ্থনীতিত মাত্ৰ দুটা খণ্ড আছে, তাৰে এটাৰ নাম হৈছে ঘৰুৱা খণ্ড, আনটোৰ নাম হৈছে উদ্যোগ প্ৰতিষ্ঠান বা উদ্যোগ খণ্ড। ছাত্ৰ-ছাত্ৰীসকল, ঘৰুৱা খণ্ডৰ কাম হৈছে উদ্যোগ খণ্ডক উৎপাদন কাৰ্যত সহায় কৰা, অৰ্থাৎ উদ্যোগ খণ্ডই ঘৰুৱা খণ্ডৰ সহায়ত সা সামগ্ৰী উৎপাদন কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কোৱাচোন ঘৰুৱা খণ্ডই যেতিয়া উদ্যোগ খণ্ডক উৎপাদন কাৰ্যত সহায় কৰিব
তেতিয়া উদ্যোগ খণ্ডৰ পৰা ঘৰুৱা খণ্ডই কিবা পাবনে? নিশ্চয় পাব। ঘৰুৱা খণ্ডই উদ্যোগ খণ্ডক সহায় কৰাৰ বাবদ বা বিনিময়ত পাৰিশ্ৰমিক লাভ কৰিব, হাজিৰা লাভ কৰিব। অৰ্থাৎ উদ্যোগ খণ্ডৰ পৰা আয় কলৈ গতি কৰিব? ঘৰুৱা খণ্ডলৈ গতি কৰিব। আকৌ ঘৰুৱা খণ্ডই লাভ কৰা আয়খিনিৰ সহায়ত উদ্যোগ খণ্ডত উৎপাদিত হোৱা সা সামগ্ৰী ক্ৰয় কৰিব। তেতিয়া ঘৰুৱা খণ্ডৰ টকাখিনি আকৌ উদ্যোগ খণ্ডলৈ গতি কৰিব। অৰ্থাৎ এবাৰ উদ্যোগ খণ্ডৰ পৰা টকা কলৈ আহিছিল? ঘৰুৱা খণ্ডলৈ আহিছিল। আকৌ ঘৰুৱা খণ্ডৰ টকাখিনি আকৌ কলৈ গ'ল? উদ্যোগ খণ্ডলৈ গ'ল। এনেদৰে জাতীয় আয় চক্ৰাকাৰ গতিৰে ফুৰে আৰু ইয়াকে জাতীয় আয়ৰ চক্ৰীয় প্ৰবাহ বোলে। ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে ইয়াতে বহুত প্ৰশ্ন হ'ব পাৰে। মই এটা দীঘল প্ৰশ্ন লিখি দিম। সেই দীঘল প্ৰশ্নটো যদি তোমালোক জনা থাকে তেনেহ'লে যিকোনো প্ৰশ্ন আহিলে তোমালোকে নিশ্চয় লিখিব পাৰিবা। আৰু সেই প্ৰশ্নটো হৈছে জাতীয় আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো চমুকৈ আলোচনা কৰা। নাইবা অৰ্থনীতিত মাত্ৰ দুটা খণ্ড ধৰি লৈ জাতীয় আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো চমুকৈ আলোচনা কৰা। জাতীয় আয় চক্ৰাকাৰ গতিৰে বিভিন্ন খণ্ডৰ মাজত ঘূৰি ফুৰাকে জাতীয় আয়ৰ চক্ৰীয় প্ৰবাহ বোলে। এই জাতীয় আয়ৰ চক্ৰীয় প্ৰবাহ ধাৰণাটো কিছুমান স্বীকাৰ্য কিছুমান অভিধানৰ ওপৰত প্ৰতিষ্ঠিত, যেনে চৰকাৰবিহীন অৰ্থনীতি, অৰ্থাৎ আমি এনে এখন দেশ কল্পনা কৰিম য'ত চৰকাৰ নাই। সঞ্চয়বিহীন অৰ্থনীতি, অৰ্থাৎ যি ইনকাম কৰিম সেই ইনকামখিনি আমি খৰচ কৰিম, অৰ্থাৎ আয় ব্যয় সমান হ'ব লাগিব, ইয়াত সঞ্চয় বোলা বস্তুটো নাথাকিব। এই অভিধাৰণাসমূহৰ ওপৰত ভিত্তি কৰি আমি উদাহৰণৰ সহায়ত এইটো ব্যাখ্যা কৰিব পাৰি। ধৰা হ'ল অৰ্থনীতি এখনত মাত্ৰ দুটা খণ্ড আছে। তাৰ এটাৰ নাম হৈছে ঘৰুৱা খণ্ড, আনটোৰ নাম হৈছে উদ্যোগ খণ্ড। ঘৰুৱা খণ্ডৰ কাম হ'ল উৎপাদন কাৰ্যত সহায় কৰা আৰু উদ্যোগ খণ্ডৰ কাম হ'ল ঘৰুৱা খণ্ডৰ সহায়ত সামগ্ৰী উৎপাদন কৰা। অৰ্থাৎ উদ্যোগ খণ্ডই কি কৰে? ঘৰুৱা খণ্ডৰ সহায়ত সা সামগ্ৰী উৎপাদন কৰে। ঘৰুৱা খণ্ডই উৎপাদন খণ্ডত কাম কৰাৰ বিনিময়ত পাৰিশ্ৰমিক লাভ কৰে। অৰ্থাৎ উদ্যোগ খণ্ডৰ পৰা ঘৰুৱা খণ্ডলৈ আয় গতি কৰে। ঘৰুৱা খণ্ডই লাভ কৰা আয়ৰ সহায়ত উদ্যোগ খণ্ডৰ পৰা সামগ্ৰী ক্ৰয় কৰে। এই যে ঘৰুৱা খণ্ডই যে উদ্যোগ খণ্ডত বা উদ্যোগ প্ৰতিষ্ঠানক সহায় কৰিছিল, সহায় কৰাৰ বিনিময়ত কি পাইছিল? টকা পাইছিল। সেই টকাখিনিৰ সহায়ত আকৌ যেতিয়া ঘৰুৱা খণ্ডই সা সামগ্ৰী ক্ৰয় কৰিব যাব, অৰ্থাৎ টকাৰ বিনিময়ত যেতিয়া বস্তু কিনিব, অৰ্থাৎ ঘৰুৱা খণ্ডৰ টকাখিনি কলৈ গতি কৰিব? উদ্যোগ খণ্ডলৈ গতি কৰিব। এনেদৰে জাতীয় আয় চক্ৰাকাৰ গতিৰে উদ্যোগ প্ৰতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত কি কৰে? ঘূৰি ফুৰে। আৰু ইয়াকে জাতীয় আয়ৰ চক্ৰীয় প্ৰবাহ বোলে। মই তোমালোকৰ মাজত GDP, GNP, NNP আদি সম্পৰ্কে আলোচনা কৰিম, যিবোৰৰ পৰা প্ৰতি বছৰে পৰীক্ষাত প্ৰশ্ন অহাৰ লগতে অংক অহা দেখা যায়। আজি প্ৰথম কনচেপ্টটো হ'ল GDP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বা মুঠ ঘৰুৱা উৎপাদন। এখন দেশৰ আভ্যন্তৰীণ উৎসসমূহৰ পৰা এবছৰত যি দ্ৰব্য আৰু সেৱা উৎপাদন হয় তাৰ বজাৰ মূল্যক GDP বা মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়। মুঠ ঘৰুৱা উৎপাদন কাক বোলে? যে দেশ এখনে ভৌগোলিক চাৰিসীমাৰ মাজৰ পৰা, দেশ এখনে আভ্যন্তৰীণ উৎসসমূহৰ পৰা এটা বছৰত যি সামগ্ৰী যি সেৱা উৎপাদন কৰে তাৰ বজাৰ মূল্যক GDP বোলে। ছাত্ৰ ছাত্ৰীসকল, এই GDPত বিদেশৰ পৰা অহা আয় কিন্তু অন্তৰ্ভুক্ত নহয়। এই GDPৰ উপাদানসমূহক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম উপাদান হৈছে ব্যক্তিগত উপভোগ ব্যয় বা আমি C বুলি লিখিব পাৰোঁ। 2 নম্বৰ ব্যক্তিগত বিনিয়োগ ব্যয় বা আমি I লিখিব পাৰোঁ। চৰকাৰী ব্যয় আমি G লিখিব পাৰোঁ। আৰু নিগুদ ৰপ্তানি ব্যয় X - M বা ৰপ্তানি বিয়োগ আমদানি। তেনে GDPত কেইটা উপাদান অন্তৰ্ভুক্ত হয়? 4টা। সেইকাৰণে আমি লিখিব পাৰোঁ GDP সমান ব্যক্তিগত উপভোগ ব্যয় যোগ ব্যক্তিগত বিনিয়োগ ব্যয় যোগ চৰকাৰী ব্যয় যোগ নিগুদ ৰপ্তানি। নাইবা এনেকৈ লিখিব পাৰা GDP সমান C + I + G + X - M। এতিয়া আমি আলোচনা কৰোঁ নিগুদ ঘৰুৱা উৎপাদন বা শুদ্ধ ঘৰুৱা উৎপাদন বা NDP, অৰ্থাৎ নেট ডমেষ্টিক প্ৰডাক্ট মানে কি? ছাত্ৰ ছাত্ৰীসকল, মুঠ ঘৰুৱা উৎপাদন কৰিবলৈ যাওঁতে যন্ত্ৰপাতিৰ দৰে কেতবোৰ মূলধনী দ্ৰব্য ব্যৱহাৰ কৰা হয়। কিন্তু উৎপাদন কালত কিছুমান মূলধনী দ্ৰব্যৰ ক্ষয়ক্ষতি নাইবা অৱক্ষয় হয়। এই ক্ষয়ক্ষতিৰ পৰিমাণ মুঠ ঘৰুৱা উৎপাদনৰ পৰা বাদ দিলেই
নিগুড ঘৰুৱা উৎপাদন পোৱা যায় অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদন বিয়োগ অৱক্ষয় বা ক্ষয়ক্ষতি সমান শুদ্ধ ঘৰুৱা উৎপাদন নাইবা এনেকৈ লিখিব পাৰা GDP মাইনাছ D সমান NDP গতিকে ছাত্ৰ ছাত্ৰীসকল অলপ সময় আগতে আমি আলোচনা কৰিলোঁ যে এখন দেশৰ চাৰিসীমাৰ মাজত থাকি যিখিনি উৎপাদন কৰা হয় তাৰ বজাৰ মূল্যক GDP বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এইখিনি উৎপাদন কৰোঁতে মাজে সময়ে মেচিন সা সৰঞ্জাম নষ্ট হ'ব পাৰে এই যে মেচিন সা সৰঞ্জামৰ বাবদ যিখিনি খৰচ হয় এইখিনি যদি GDPৰ পৰা বাদ দিয়া হয় তাক কি বোলে NDP বোলে GNP গ্ৰছ নেশ্যনেল প্ৰডাক্ট বা মুঠ জাতীয় উৎপাদন যে কোনো এখন দেশত এটা বছৰৰ ভিতৰত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হয় তাৰ মূল্যক মুঠ জাতীয় উৎপাদন বুলি কোৱা হয় তে মুঠ জাতীয় উৎপাদন কাক বোলে এখন দেশত এটা বছৰত যি পৰিমাণৰ সামগ্ৰী উৎপাদন কৰা হয় বা উৎপন্ন হয় তাৰ মূল্যক GNP বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল GNP আৰু GDPৰ মাজত ডিফাৰেন্স আছে এই GDP লগত বিদেশৰ পৰা অহা আয় যদি যোগ কৰা হয় তাক GNP বুলি কোৱা হয় তাহলে প্ৰথম কনসেপ্ট আছিল GDP এই GDPৰ লগত বিদেশৰ পৰা অহা শুদ্ধ আয় যদি অন্তৰ্ভুক্ত কৰা হয় তাকে GNP বুলি কোৱা হয় এবাৰ আমি আলোচনা কৰো NNP বা শুদ্ধ জাতীয় উৎপাদন বা নিগুড জাতীয় উৎপাদন যে মুঠ জাতীয় উৎপাদন কৰিবলৈ যাওতে যন্ত্ৰপাতিৰ দৰে কেতবৰ মূলধনী দ্ৰব্য ব্যৱহাৰ কৰা হয় কিন্তু উৎপাদন কালত কিছুমান মূলধনী দ্ৰব্যৰ ক্ষয়ক্ষতি নাইবা অৱক্ষয় হয় এই ক্ষয়ক্ষতিৰ পৰিমাণ মুঠ জাতীয় উৎপাদনৰ পৰা বাদ দিলেই শুদ্ধ জাতীয় উৎপাদন পোৱা যায় অৰ্থাৎ মুঠ জাতীয় উৎপাদন বিয়োগ অৱক্ষয় সমান শুদ্ধ জাতীয় উৎপাদন নাইবা GNP মাইনাছ D সমান NNP বজাৰ দৰত শুদ্ধ বা নিগুড জাতীয় উৎপাদন NNP MPৰ বিষয়ে জনাৰ পিছত এতিয়া আমি আলোচনা কৰিম NNPFC বা উপাদান মূল্যত বা ব্যয়ত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন মানে কি উত্তৰ এখন দেশত এবছৰত উৎপাদন কাৰ্যত যি ব্যয় হয় তাক উপাদান দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন বা NNPFC বুলি কোৱা হয় ই হৈছে মজুৰি খাজনা সুদ আৰু লাভৰ সমষ্টি ছাত্ৰ ছাত্ৰীসকল উৎপাদনৰ উপাদানসমূহক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ ভূমি শ্ৰম মূলধন সংগঠন ভূমিৰ বাবদ কি পাব পাৰি ভূমিৰ বাবদ খাজনা পোৱা যায় শ্ৰমিকৰ বাবদ কি পোৱা যায় মজুৰি মূলধনৰ বাবদ কি পোৱা যায় সুদ আৰু সংগঠনৰ বাবদ কি পোৱা যায় লাভ এই যে উৎপাদনৰ উপাদানসমূহক কাম কৰাৰ বিনিময়ত আমি কি দিব লাগে মজুৰি খাজনা সুদ লাভ এই মজুৰি খাজনা সুদ আৰু লাভৰ সমষ্টি হৈছে উপাদান মূল্যত বা ব্যয়ত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন বজাৰ দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা পৰোক্ষ কৰ বাদ দিব লাগিব আৰু সাহায্য যোগ কৰিব লাগিব এইখিনি কৰাৰ পিছত যি পাও তাকে উপাদান মূল্যত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল মই পাঠ্যক্ৰমত লিখি দিছো তোমাক বজাৰ দৰত শুদ্ধ জাতীয় উৎপাদন আৰু উৎপাদন মূল্যত জাতীয় উৎপাদনৰ মাজত পাৰ্থক্য আছে এই পাৰ্থক্য আহে পৰোক্ষ কৰ আৰু সাহায্যৰ পৰা ধৰা হল 1 মিটাৰ কাপৰ 200 টকাত বিক্ৰী কৰা হয় পৰোক্ষ কৰ হল 30 টকা এই ক্ষেত্ৰত উপাদানসমূহৰ আয় হ'ব 170 টকা অৰ্থাৎ কাপৰৰ দাম কিমান টকা আছিল 200 টকা ট্যাক্স দিব লাগিব 30 টকা 200 পৰা 30 টকা বাদ দিলে কিমান টকা থাকিব 170 আনহাতে ধৰা হল 1 মিটাৰ কাপৰ 200 টকাত বিক্ৰী কৰা হয় সাহায্য হল 20 টকা এই ক্ষেত্ৰত আয় কিমান হ'ব কোৱাচোন 200 টকাৰ লগত 20 টকা কি হ'ব লাগিব যোগ কৰিব লাগিব 200 যোগ 20 সমান 220 টকা অৰ্থাৎ তোমালোক কি গম পালা যে বজাৰ দৰত শুদ্ধ জাতীয় উৎপাদনৰ পৰা এই ইনকামৰ পৰা ট্যাক্স যদি আছে ট্যাক্সখিনি বাদ দিব লাগিব সাহায্য যদি আছে সাহায্যখিনি যোগ কৰিব লাগিব আৰু এনেদৰে কি পোৱা যায় উপাদান মূল্যত ৰাষ্ট্ৰীয় উৎপাদন পোৱা যায় গতিকে ফৰ্মুলাটো মই লিখিছো উপাদান মূল্যত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন সমান বজাৰ দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন বিয়োগ পৰোক্ষ কৰ যোগ সাহায্য নাইবা
NNPFC সমান NNPMP মাইনাছ T প্লাছ S নাইবা NNPMP মাইনাছ NIT। ব্যক্তিগত খণ্ডৰ আয় বা প্ৰাইভেট ইনকাম কাক বোলে? উত্তৰ, এটা বছৰত এখন দেশৰ ঘৰুৱা খণ্ড আৰু ব্যক্তিগত প্ৰতিষ্ঠানে লাভ কৰা আয়ৰ সমষ্টিক ব্যক্তিগত খণ্ডৰ আয় বোলে। ব্যক্তিগত খণ্ডৰ আয়ে এখন দেশৰ ঘৰুৱা খণ্ড আৰু ব্যক্তিগত প্ৰতিষ্ঠানে লাভ কৰা উপাদান আয় আৰু হস্তান্তৰিত পৰিষদক বুজায়। ছাত্ৰ ছাত্ৰীসকল, ব্যক্তিগত খণ্ডৰ আয়ৰ উপাদানসমূহক তলত দিয়া ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ, ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱা ঘৰুৱা উৎপাদন। 2 নম্বৰ, বিদেশৰ পৰা লাভ কৰা শুদ্ধ উপাদান আয়। 3 নম্বৰ, চৰকাৰ বা বিদেশৰ পৰা লাভ কৰা শুদ্ধ চলিত হস্তান্তৰিত পৰিষদ। অৰ্থাৎ ঘৰুৱা উৎপাদন যোগ বিদেশৰ পৰা অহা শুদ্ধ আয় যোগ হস্তান্তৰিত পৰিষদ, এইসমূহ ব্যক্তিগত খণ্ডৰ আয়ত অন্তৰ্ভুক্ত হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ 1 নম্বৰৰ কাৰণে আহে অলপ লিখিবা, 2 নম্বৰৰ কাৰণে আহিলে অলপ লিখিবা, 4 মাৰ্কৰ আহিলে কিন্তু গোটেইখিনি লিখাৰ চেষ্টা কৰিবা। এতিয়া আলোচনা কৰিম পাৰ্চনেল ইনকাম কাক বোলে? ঘৰুৱা খণ্ড আৰু ব্যক্তিয়ে সকলো ধৰণৰ উৎসৰ পৰা প্ৰকৃততে পোৱা আয়ৰ সমষ্টিক পাৰ্চনেল ইনকাম বোলে। অৰ্থাৎ পাৰ্চনেল ইনকামে কি বুজায়? পাৰ্চনেল ইনকামে বা ব্যক্তিগত আয়ে ঘৰুৱা খণ্ড আৰু ব্যক্তিয়ে লাভ কৰা আয়ৰ সমষ্টিক বুজায়। ব্যক্তিগত খণ্ডৰ আয়ৰ পৰা বিতৰণ নোহোৱা লাভ আৰু চৰকাৰক দিব লগা নিগম কৰ বাদ দিলে ব্যক্তিগত আয় পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, এইখিনি কথা ভালদৰে বুজি লোৱাৰ বাবে চেষ্টা কৰা। ছাত্ৰ ছাত্ৰীসকল, ব্যক্তিগত খণ্ডৰ আয়ৰ গোটেই অংশটো প্ৰকৃততে ঘৰুৱা খণ্ডৰ ব্যক্তিয়ে চুবলৈ পায়নে? নিশ্চয় চুবলৈ নাপায়। এই যে চোৱা, বিতৰণ নোহোৱাকৈ থকা ব্যক্তিগত কোম্পানীৰ মুনাফা বা বিতৰণ নোহোৱা লাভ আৰু এই চৰকাৰক দিব লগা নিগম কৰ, এইখিনি ব্যক্তি এজনে উপভোগ কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে। সেইকাৰণে ব্যক্তিগত খণ্ডৰ আয়ৰ পৰা এই বিতৰণ নোহোৱা লাভ আৰু চৰকাৰক দিব লগা টেক্সখিনি বাদ দিলে যি পোৱা যায় তাকে ব্যক্তিগত আয় বা পাৰ্চনেল ইনকাম বুলি কোৱা হয়। সেইকাৰণে মই লিখিছোঁ, চোৱা, ব্যক্তিগত আয় সমান ব্যক্তিগত খণ্ডৰ আয় মাইনাছ বিতৰণ নোহোৱাকৈ থকা ব্যক্তিগত কোম্পানীৰ মুনাফা বা লাভ মাইনাছ নিগম কৰ। ব্যয়যোগ্য ব্যক্তিগত আয় বা পাৰ্চনেল ডিছপ'জেবল ইনকাম বা PDI কাক বোলে? ব্যক্তিগত আয়ৰ যিটো অংশ ব্যক্তি আৰু পৰিয়ালে খৰচ কৰিব পাৰে তাকেই ব্যয়যোগ্য ব্যক্তিগত আয় বোলে। ছাত্ৰ ছাত্ৰীসকল, চোৱা, ব্যক্তিগত আয়ৰ গোটেই অংশটো ব্যক্তি আৰু পৰিয়ালে খৰচ কৰিব পাৰেনে? নিশ্চয় নোৱাৰে। তাৰ এটা অংশ চৰকাৰক টেক্স হিচাপে পৰিশোধ কৰিব লাগে, বাকী অংশটো শিক্ষাৰ নামত, জৰিমনাৰ নামত চৰকাৰক দিব লগা হ'ব পাৰে। এই যে ব্যক্তিগত আয়ৰ যিটো অংশ আমি উপভোগ কৰিব নোৱাৰোঁ, সেই অংশখিনি বাদ দিলে যিটো অংশ থাকে, অৰ্থাৎ যিটো অংশ আমি ব্যক্তি বা পৰিয়ালে খৰচ কৰিব পাৰোঁ, ইয়াকে কোৱা হয় ব্যয়যোগ্য ব্যক্তিগত আয়। ছাত্ৰ ছাত্ৰীসকলে ব্যয়যোগ্য ব্যক্তিগত আয় অৰ্থাৎ আমাৰ লগত থকা শুদ্ধ আয়খিনি আমি কি কৰিব পাৰোঁ? কিছু অংশ আমি উপভোগ কৰোঁ, খৰচ কৰোঁ, আন অংশ আমি কি কৰিব পাৰোঁ? জমা কৰিব পাৰোঁ। সেইকাৰণে এনেদৰে লিখিব পৰা যায়, ব্যয়যোগ্য ব্যক্তিগত আয় সমান উপভোগযোগ্য সঞ্চয়। মুঠ জাতীয় ব্যয়যোগ্য আয় বা গ্ৰছ নেশ্যনেল ডিছপ'জেবল ইনকাম কাক বোলে? যে বজাৰ দৰত মুঠ জাতীয় আয় আৰু পৃথিৱীৰ বাকী দেশসমূহৰ পৰা অহা শুদ্ধ চলিত হস্তান্তৰ আয়ৰ সমষ্টিক মুঠ বা স্থূল জাতীয় ব্যয়যোগ্য আয় বোলে। GNDI সমান GNP প্লাছ পৃথিৱীৰ বাকী দেশসমূহৰ পৰা অহা নিগুট চলিত হস্তান্তৰ আয়। নিগুট জাতীয় ব্যয়যোগ্য আয় বা শুদ্ধ জাতীয় ব্যয়যোগ্য আয় বা নেট নেশ্যনেল ডিছপ'জেবল ইনকাম বা NNDI কাক বোলে? যে বজাৰ দৰত শুদ্ধ জাতীয় আয় আৰু বাহিৰৰ দেশৰ পৰা অহা শুদ্ধ চলিত হস্তান্তৰ আয়ৰ সমষ্টিক শুদ্ধ জাতীয় ব্যয়যোগ্য আয় বোলে।